আজি এই ভিডিঅ'ত জনাম দৰ্পণত কেনেকৈ কলেজ এডমিশ্যন অফাৰ একচেপ্ট কৰিব লাগে। প্ৰথমতে গুগল ব্ৰাউজাৰ খুলিব লাগে, তাতে দৰ্পণ পোৰ্টাল বা দৰ্পণ বুলি লিখি সাৰ্চ কৰিব লাগে। সাৰ্চ কৰিলে তাতে দৰ্পণ পোৰ্টালৰ মেইন লিংক খুলিব, তাতে ক্লিক কৰিব লাগে। কৰাৰ পিছত লগইনত গৈ ষ্টুডেণ্ট লগইন তাত ক্লিক কৰিব লাগে। ষ্টুডেণ্ট লগইনত ক্লিক কৰিলে তাতে ওলাব 10 ডিজিট মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ আৰু 4 ডিজিট পিন নাম্বাৰ দিব লাগে। প্ৰথমতে 10 ডিজিট মোবাইল নম্বৰটো দিব লাগে, যেটো দৰ্পণত এপ্লাই কৰিব টাইমত আপোনালোকে দিছে। এই 10 ডিজিট মোবাইল নম্বৰটো দি তলত ডেট অফ বাৰ্থটো দিব লাগে, ডে, মান্থ, ইয়াৰ এনেকুৱা। প্ৰথমতে ডে, তাৰপিছত মান্থ, তাৰপিছত ইয়াৰ দি পিছত 4 ডিজিট পিন নাম্বাৰ দিব লাগে। নেক্সট লগইন এজ ষ্টুডেণ্টত ক্লিক কৰিব লাগে। ক্লিক কৰিবৰ পিছতে আপোনালোকে চাব ষ্টুডেণ্টৰ একাউণ্ট খুলিছে। এই একাউণ্টত মাই এপ্লিকেশ্যন অপশ্যন আছে, তাত ক্লিক কৰিলে আপোনালোকে দেখিব পাব ইয়াতে কলেজৰ অফাৰটো দিছে। ইয়াত তলত একচেপ্ট এডমিশ্যন ৰিকুৱেষ্ট, এই গ্ৰীণ কালাৰৰ বটামটো তাত লিখা আছে একচেপ্ট এডমিশ্যন। এইটোত ক্লিক কৰিলে 4 ডিজিট পিন নাম্বাৰ চাব। এই 4 ডিজিট পিন নাম্বাৰ দি একচেপ্ট এডমিশ্যন ক্লিক কৰিব লাগে, তেতিয়াই এইটো কমপ্লিট হ'ব। আর লিখা থাকিব এডমিশ্যন একচেপ্টেড, নাও ভিজিট ইনষ্টিটিউশ্যন ফৰ ফাইনেল এডমিশ্যন। এতিয়া প্ৰচেছটো কমপ্লিট হ'ল।